Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগাৰ এডুকেশ্যন আৰু মই অজিত মজুমদাৰ। আজি এটা ক্লাছ আনিছো এটো গ্ৰেড 3 ষ্টুডেণ্টসকলৰ কাৰণে কাৰণ তেওঁলোকে বহুতখিনি প্ৰেক্টিছ কৰিব লাগে, বহুতখিনি কোৱেশ্চন তেওঁলোকে চাব লাগে। তো তেওঁলোকৰ কাৰণে এটা ক্লাছ আনিছো, আশা কৰো এই ক্লাছটো আপোনালোকক যথেষ্ট সহায় কৰিব আৰু আৰম্ভ কৰিছো আজি গ্ৰেড 3 এটা ইম্পৰ্টেন্ট ক্লাছ। ওকে, তো ক্লাছটো আমি ম্যাথমেটিক্সৰ কেইটামান কোৱেশ্চন দেখাম, কিছু কোৱেশ্চন কেনেকৈ কৰে, কি কৰে হেনেকুৱা টাইপৰ কোৱেশ্চনৰ দেখাম। গতিকে পলম নকৰি আৰম্ভ কৰিছো। ওকে, তো এইটো আমাৰ অফলাইন বেটছ হয়। তো আপোনালোকে আমাৰ সৈতে পাঠশালাত পঢ়িব পাৰে, বৰমাত পঢ়িব পাৰে আৰু নৰবেৰী চেণ্টাৰতো পঢ়িব পাৰে। ওকে, মেথছ এণ্ড ৰিজনিঙৰ কাৰণে নতুন বেটছ আমি লঞ্চ কৰিছো। গতিকে যদি আপোনালোকে ভাবে আমাৰ লগত পঢ়িব পাৰি, দেন আপোনালোকে আহিব পাৰে, পঢ়িব পাৰে। ঠিক আছে, তো এয়া আপোনালোকৰ সন্মুখত প্ৰথমটো প্ৰশ্ন সন্মুখত আগবঢ়াইছো আৰু প্ৰশ্নটো কি আছে চাওক। যদি আমি দুটা লুডু গুটি দলিয়াই দিওঁ, তেন্তে সেই লুডু গুটিবোৰৰ মাজত সংখ্যাবোৰ যদি আমি যোগ কৰো, যোগ কৰা সংখ্যাবোৰ 10 হোৱাৰ প্ৰবেবিলিটি কিমান? প্ৰথম কথা, দুটা লুডু গুটি দলিয়াই দিলে কেনেকুৱা ৰিজাল্ট ওলায়। ওকে, আপুনি চাগে জানে দুটা লুডু গুটি দলিয়াই দিলে এটা লুডু গুটিত 1 পৰিলে আৰু এটাত 1 পৰিব পাৰে, এটাত 1 পৰিলে এটাত 2 পৰিব পাৰে, এনেকৈ গৈ এটাত 1 পৰিলে এটাত 6 পৰিব পাৰে। সবে জানে, আমাৰ ল'ৰা ছোৱালীখিনি এইখিনি বস্তু জানা হৈছে এতিয়া। এটাত 2 পৰিলে এটাত 1 পৰিব পাৰে, এটাত 2 পৰিলে এটাত 2 পৰিব পাৰে, এনেকৈ গৈ এটাত 2 পৰিলে এটাত 6 পৰিব পাৰে। এটাত 3 পৰিলে এটাত 1 পৰিব পাৰে, এটাত 3 পৰিলে এটাত 2 পৰিব পাৰে, গৈ এটাত 3 পৰিলে এটাত 6 পৰিব পাৰে। 4ৰ লগত 1 পৰিব পাৰে, নতুবা 4ৰ লগত 6 পৰিব পাৰে। ওকে, 5ৰ লগত 1 পৰিব পাৰে, নতুবা 5ৰ লগত 6 পৰিব পাৰে। হয়, আৰু কি আছে, 6ৰ লগত 1 পৰিব পাৰে, গৈ 6ৰ লগত 6 পৰিব পাৰে। সেই সংখ্যা যে দুটাকে পৰিছে, সেই দুটা সংখ্যাৰ মাজত যোগফল 10 হোৱা এনেকুৱা কিমানটা ৰিজাল্ট আছে। চাব, এইটো 1,1 মানে কি 2 হ'ব নালাগে, 10 হ'ব লাগে। ওকে, তো 1ৰ ঘৰত 10 যোগফল হ'ব পৰা কোনোবা আছে নেকি? 1ত তো মেক্সিমাম 6 কে 7 আছে, তো 1ৰ ঘৰত নাই। 2ৰ ঘৰত মেক্সিমাম 6 2 8 আছে, 2ৰ ঘৰত নাই। 3ত মেক্সিমাম 6 3 9 আছে, 3ৰ ঘৰতো নাই। তো 4ৰ ঘৰত এটা পাইছো মই 4,6। দ্যাট মিন্স 4,6 এটা এনেকুৱা ৰিজাল্ট যাক যোগ কৰিলে 6 4 কিমান হয় 10। 5ৰ ঘৰত পাইছো মই 5 10, দ্যাট মিন্স ইয়াৰ ঘৰত কি পাইছো মই 5,5। আৰু 6ৰ ঘৰত পাইছো মই 6,4, দ্যাট মিন্স 6,4। ওকে, আপনি ইয়াত গেটা চোৱা, গোটেইকেইটা যোগ কৰিলে 10 হয়। হল, তো আমি এনসাৰটো কেনেকৈ লিখিম? ইয়াত টোটাল কিমানটা বক্স আহিছে না? টোটাল বক্স আহিছে 36টা, 34টা। ঠিক আছে, তো তলত তুমি কি লিখিব লাগিব? 36 হৈ গল। ওপৰত লিখিব লাগিব যিকেইটা ৰিজাল্ট আহিছে, কেইটা বক্স আহিছে? 3টা বক্স আহিছে, তো ওপৰত কি লিখিব লাগিব? 3। এটা কাটাকাটি কৰা, 3 1 গুণ 12 3 গুণ, দ্যাট মিন্স আনসার ইজ 1/12। তো কোড আছে অপশন এ ইজ দ্য কারেক্ট অ্যান্সার। অপশন এ ইজ দ্য কারেক্ট অ্যান্সার। বুঝি পাইছা? প্রবলেম নাই। ওকে, তো দিস ইজ দ্য ফার্স্ট কোয়েশ্চন। এটা আমি আগবাঢ়িছো সেকেন্ড কোয়েশ্চন। দ্বিতীয়টো কোয়েশ্চন আগবাঢ়িছো। সেকেন্ড কোয়েশ্চনটো কি আছে চোৱা। এটা ট্রায়াঙ্গল আছে, ট্রায়াঙ্গলৰ নাম হৈছে ABC। ওকে, আৰু ABC ট্রায়াঙ্গলৰ D আৰু E are the midpoints of the line AB and AC. ওকে, এটা ত্ৰিভুজ আছে, ত্ৰিভুজটোৰ নাম হৈছে ABC। আৰু ABC ত্ৰিভুজৰ AB আৰু AC ৰ মধ্যবিন্দু দুটা দিয়া আছে। এটাৰ মধ্যবিন্দু দিয়া আছে D, এটাৰ মধ্যবিন্দু দিয়া আছে E। হল, আৰু সেই মধ্যবিন্দু দুটা আমি লগাই দিলে এটা লাইন পাম, সেই লাইনটোৰ নাম হৈছে DE। হল, আৰু সেই DE ডাল কাৰ সমান্তৰাল হৈ আছে? হেডাল আৰু এডাল কি হৈছে? ইহঁত দুটা সমান্তৰাল হৈ আছে। এটা ত্ৰিভুজ, ত্ৰিভুজটোৰ নাম ABC। ABC ত্ৰিভুজৰ দুটা বাহু, এটা AB আৰু এটা AC। দুয়োটা বাহুৰ মধ্যবিন্দু দুটা দিয়া আছে, এটা D আৰু এটা E। সেই মধ্যবিন্দু দুটা যদি আমি লগাই দিওঁ, এটা লাইন পাইছো, লাইনডালৰ নাম কি? DE, হয় নে নহয়? আৰু এই DE ডাল ইয়াৰ সমান্তৰাল বুলি কোৱা আছে। ওকে, তাৰ পিছত কি কৈছে? হোৱাট ইজ দ্য ৰিলেশ্যন বিটুইন DE এণ্ড BC? ইহঁত দুটা যদি সমান্তৰাল হয় আৰু ইহঁত দুটাৰ মাজত আৰু কিবা ৰিলেশ্যন আছে নেকি? কথা বুজি পাইছানে? ত্ৰিভুজটোৰ এই দুটা মধ্যবিন্দু ইহঁতক লগাই দিলো, লগাই দিয়াৰ পিছত ইহঁত দুটা সমান্তৰাল হ'ব বুলি ইহঁতে কৈ দিছে, আৰু কৈছে কি ইহঁত দুটাৰ মাজত কিবা বেলেগ ৰিলেশ্যন আছে নেকি? তো সেই ৰিলেশ্যন আছে নে আমি চাব লাগে। তো প্ৰথম কথা, আমি জানো যে এইটো এটা নিয়ম, এইটো এটা সূত্ৰ, এইটো এটা ফৰ্মুলা, এইটো এটা থিয়ৰাম। ইয়াৰ নাম হৈছে মিড পইণ্ট থিয়ৰাম। মিড পইণ্ট থিয়ৰাম মানে হৈছে মধ্যবিন্দুৰ উপপাদ্য। মধ্যবিন্দুৰ উপপাদ্য বুলি কোৱাৰ লগে লগে ইয়াৰ নিয়ম হৈছে কি? যিকোনো এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মধ্যবিন্দু দুটা যদি দিয়া থাকে, সেই মধ্যবিন্দু দুটা সংযোগী যিডাল ৰেখা, সেই ৰেখাডাল যদি কাৰোবাৰ বাহুৰ সদায় কি হৈ যায়? সমান্তৰাল হৈ যায়, আৰু ইয়াৰ মানটো ইয়াৰ আধা হৈ যায়। উল্টাকে ক'ব লাগিলে ইয়াৰ মানটো ইয়াৰ দুগুণ হৈ যায়। মানে কেনেকৈ লিখিব পাৰি? DE ৰ লগত যদি মই 2 পূৰণ কৰো, তেতিয়া মই কি পাম? BC। এনেকৈ লিখিব পাৰা। নতুবা BC ৰ লগত যদি হাফ পূৰণ কৰো, তুমি কি লিখিব পাৰা? DE। থাকিব DE ৰ লগত 2 পূৰণ কৰিলে BC, আৰু BC ৰ লগত হাফ পূৰণ কৰিলে DE। যিকোনো এটা যোনটো অপশ্যনত দিয়া থাকে, তো অপশ্যনত কোনটো দিয়া আছে? এইটো দিয়া আছে। দেখিছা? DE = BC। তো অপশ্যন C ইজ দ্য কাৰেক্ট এনসাৰ।
বুজি পাইছা আৰু এই সূত্ৰটোৰ নাম কি মিড পইণ্ট থিওৰাম যাক আমি মধ্যবিন্দুৰ উপপাদ্য বুলি কওঁ ঠিকে আছে অসুবিধা নাই সবাই বুজি পাইছা ওকে নেক্সট কোৱেশ্চন a by b c by d আৰু e by f দিছ ইকুৱেল টু 3 হয় তেনে ইয়াৰ ভ্যালু কিমান আমাক সুধিছে ইয়াৰ কেইটা ভ্যালু যদি 3 হয় তেনে ইয়াৰ ভ্যালু কিমান সুধিছে ইয়াতে এটা লজিক আছে কি লজিক চোৱাচোন এইটো তিনিটা সমান তিনিটা কাৰ সমান ইয়াৰ সমান হয়নে মানে আমি ক'ব পাৰো তিনিটা যদি ইয়াৰ সমান দ্যাট মিন্স প্ৰথমটো ইয়াৰ সমান সেকেন্ডটো ইয়াৰ সমান থাৰ্ডটো ইয়াৰ সমান মানে a by b টো কাৰ সমান 3 ৰ সমান ইয়াৰ পৰা তুমি কি ক'ব পাৰা a ইকুৱেল টু তুমি কি ক'ব পাৰা 3 ইনটু b সেকেন্ড যোনটো আছে c by d হেতু 3 ৰ সমান ইয়াৰ পৰা কি ক'ব পাৰা c ইকুৱেল টু 3 ইনটু d থাৰ্ডটো যে আছে e by f এটো 3 সমান ইয়াৰ পৰা তুমি কি ক'ব পাৰা e ইকুৱেল টু কিমান 3 ইনটু f প্ৰথমটো 3 সমান a by b ইকুৱেল টু 3 তো a ইকুৱেল টু 3 ইনটু b সেকেন্ডটো 3 সমান c ইকুৱেল টু 3 ইনটু d থাৰ্ডটো 3 সমান e ইকুৱেল টু 3 ইনটু f হল এতিয়া মই এটো যদি বহাব যাও এটা কথা গম পাইছো আমাৰ কাৰ ভ্যালু আছে আমাৰ তাত a ৰ ভ্যালু আছে c ৰ ভ্যালু আছে e ৰ ভ্যালু আছে ওকে তো ওপৰৰ পাৰ্টটো চোৱা a c আৰু e আছে দ্যাট মিন্স ওপৰৰ পাৰ্টত আমি a ৰ ভ্যালু বহাব পাৰিম ওপৰৰ পাৰ্টত আমি c ৰ ভ্যালু বহাব পাৰিম আৰু ওপৰৰ পাৰ্টত আমি e ৰ ভ্যালু বহাব পাৰিম তলত আমি কাৰো ভ্যালু বহাব নোৱাৰো তো তলৰটো যেনেকৈ আছে তেনেকৈ থাকিব ঠিক আছে ওপৰত কি আছে চোৱা 2 ইনটু a স্কয়াৰ মানে কি এটুক স্কয়াৰ গলে কি হ'ব 339 লগত আছে b স্কয়াৰ দ্যাট মিন্স 9b স্কয়াৰ ঠিক আছে 3 ইনটু c স্কয়াৰ মানে এটু পূৰণ গলে কি হ'ব 3 3 গুণ 9 9 লগত কি আছে d স্কয়াৰ ঠিক আছে প্লাস 4 ইনটু e স্কয়াৰ e মানে আছে এটু স্কয়াৰ গলে কিমান 3 3 9 লগত আছে f স্কয়াৰ হল তলতে এনেকৈ আছে তো ইয়া তুমি এটা কথা মনত ৰাখিছা ওপৰত যেটা তুমি ভ্যালুবোৰ বহাইছা তো সবতে এটা 9 সবৰে লগত কমন আহিছে দেখিছা দ্যাট মিন্স হে 9 টো মই কমন লব পাৰো কমন ইয়াত কি থাকিব দুটা b স্কয়াৰ ইয়াত কি থাকিব তিনটা d স্কয়াৰ ইয়াত থাকিব চাৰিটা f স্কয়াৰ আৰু তলত অলৰেডি কোনি আছে দুটা b স্কয়াৰ তিনটা d স্কয়াৰ আৰু চাৰিটা f স্কয়াৰ অলৰেডি তলত আছে তেনে তুমি কি গম পালা ওপৰত যেখিনি বস্তু কমন ব্ৰেকেটৰ আহিছিল আৰু তলত যেখিনি বস্তু তুমি দেখিছা দুটা বস্তু আলটিমেটলি সেম বস্তু যদি হৰণ হৈ থাকে আৰু অকল পূৰণ হৰণৰ যদি কথা চলি থাকে তেনে ইহঁতক তুমি কাটিব পাৰা অকল এনসাৰটো কি হ'ব 9 ইজ দা ৰিজাল্ট তো 9 কোড আছে অপচন ডি ইজ দা কারেক্ট আনসার অপচন ডি ইজ দা কারেক্ট আনসার বুজি পাইছানে চোৱা ঠিক আছে okay next one now top 20 test series দে তুমি get 3 get 4 যিকোনো পৰীক্ষা যদি বহা তুমি লব পাৰা অলৰেডি কিতাপখন अवेलेबल হৈ আছে আৰু যথেষ্ট ৰেসপন্স পাইছো আৰু অসমীয়া ইংৰাজী দুটা মাধ্যমত আছে অল সাবজেক্ট আছে আৰু ইয়াতে পেপাৰ হিচাপত 20 খন পেপাৰ ৰেডি কৰা আছে ইয়াৰ নামটো হৈছে top 20 test series clear okay next question এটা অপচনটো মই ডাইৰেক্ট কোৱেশ্চনটো আনিছো So how many words of 5 letter? আমি 5টা লেটাৰ ওয়ার্ড বনাব লাগে কোৰ পৰা এই শব্দটোৰ পৰা এই শব্দটোৰ ভিতৰতে বহুত লেটাৰ আছে দেখিছা সেই লেটাৰবোৰৰ ভিতৰৰ পৰা আমি 5টা লেটাৰৰ শব্দ কিমানটা বনাব পাৰিম 5টা লেটাৰৰ শব্দ আমি কিমানটা বনাব পাৰিম বুজি পাইছা টোটাল লেটাৰ কিমানটা আছে 1 2 3 4 5 6 7 8 9টা টোটাল লেটাৰ কিমানটা আছে 9টা সেই 9টাৰ পৰা আমি কি বনাব লাগে 5টা টকা এটা দুটা তিনটা চাৰিটা পাঁচটা টকা আমি কি কৰিব লাগে নতুন নতুন লেটাৰ বনাব লাগে মানে ওয়ার্ড বনাব লাগে হল তো ইয়াত কোনো কন্ডিশনো নাই ইয়াত কোনো কন্ডিশন নাই তো সেই হিচাপত আৰু যদি তোমাৰ একো ৰিপিটেশনৰ কথা নকয় যে ৰিপিট কৰিম নে নকৰিম তেতিয়া তুমি হৰে ৰিপিট নকৰিবা যদি একো নকয় ঠিক আছে তো আমাৰ তো টোটাল লেটাৰ কিমানটা আছে 9টা বনাব লাগে 5টা 1 2 3 5টা টকা এটা ওয়ার্ড বনাব লাগে তো এই জায়গাটোত বহাবৰ কাৰণে মোৰ হাতত কেইটা লেটাৰ আছে 9টা লেটাৰ আছে এই জায়গাটো বহাবৰ কাৰণে মোৰ কেইটা লেটাৰ আছে এটা ইয়াত বহি গল এটা কেইটা বাকি আছে 8টা আমি ৰিপিট নকৰো ইয়াতে বহাবৰ কাৰণে কেইটা লেটাৰ আছে ইয়াতে এটা বহি গল এটা কিমানটা আছে 7টা ইয়াতে তিনটা লেটাৰ বহি গল টোটাল 9টা আছে ইয়াত কিমানটা আছে 6টা আৰু ইয়াতে কিমানটা আছে 5টা এটা আমি ক'ব লাগে টোটাল এনেকা ওয়ার্ড আমি কিমানটা বনাব পাৰিম এই নাম্বাৰ কেইটা তুমি পূৰণ কৰি দিবা পূৰণ কৰি দিলে তুমি আনসাৰটো পাই যাবা ক্লিয়াৰ পাইছা বুজি ওকে টোটাল লেটাৰ আছিল 9টা ইয়াতে আমি 9টাৰ যিকোনো এটা বহাব পাৰো দ্যাট মিন্স এইটো 9টা ৰাস্তা আছে ইয়াতে এটা লেটাৰ বহি গল ইয়াৰ কাৰণে 8টা ৰাস্তা আছে ইয়াত বহাবৰ কাৰণে 7টা ৰাস্তা আছে ইয়াত বহাবৰ কাৰণে 6টা ৰাস্তা আছে ইয়াত বহাবৰ কাৰণে 5টা ৰাস্তা আছে এই ৰাস্তা কেইটা যদি মই পূৰণ কৰি দিও
তেতিয়া মই গম পাম টোটেল কিমানটা ৱৰ্ড বনাব পাৰি তো পূৰণ কৰি কবা এনসাৰটো কিমান হয় পাৰিম সবে ক্লিয়াৰ নেক্সট যাব পাৰো প্ৰশ্ন কি আছে এইটো 12 ৰ ওপৰত প্ৰশ্ন আৰু আমাৰ ষ্টুডেণ্টখিনিয়ে 12 ৰ ওপৰত প্ৰশ্ন আহিলে সকলোৱে জানে সকলোৱে কৰিব পাৰে তো 12 ৰ ওপৰত প্ৰশ্ন থাকিলে প্ৰশ্নবোৰ ইজি হৈ গৈছে এতিয়া কাৰণ এনেকুৱা আমি ক্লাছ কৰিছো অলৰেডি আপুনি তলত যদি যায় এনেকুৱা এটা ক্লাছ আপুনি দেখা হ'ব য'ত বাৰ ৰিলেটেড কুৱেশ্যন আমি এক্সট্ৰাকে ডিছকাশ্যন কৰিছো ঠিক আছে তো যেতিয়া এনেকুৱা বাৰ থাকে তেতিয়া সেই বাৰটো ৰিমুভ কেনেকৈ কৰে তো আপোনালোকে নিশ্চয় জানে বা তথাপিও মই এবাৰ কৈ দিছোঁ ইয়াৰ এনচাৰবোৰ সদায় ওপৰত এটা তলত এটা এনেকুৱা এনচাৰ হয় ঠিক আছে তলত সদায় 9 আৰু 0 সেই দুটা বস্তু বাৰে বাৰে আহে 9 আৰু 0 ওকে 9 কেতিয়া আহে যেতিয়া দুটা সংখ্যাৰ ওপৰত বাৰ থাকে ন তো দুটা 9 আহে হল আৰু 9 ৰ লগত কেতিয়াবা 0 আহে কেতিয়াবা 0 নাহে 0 কেতিয়া আহে পইণ্টৰ পিছফালে এনেকুৱা কিবা নাম্বাৰ আছে জীৱন নাম্বাৰৰ ওপৰত বাৰ নাই পইণ্টৰ পিছফালে আগত নহয় দেই পইণ্টৰ পিছফালে যদি এনেকুৱা কিবা নাম্বাৰ থাকে যাৰ ওপৰত বাৰ নাই তেতিয়া শূন্য আহে যদি পইণ্টৰ পিছফালে তিনটা নাম্বাৰ আছে বাৰ নাই তিনটা শূন্য পইণ্টৰ পিছফালে এটা নাম্বাৰ আছে বাৰ নাই এটা শূন্য পইণ্টৰ পিছফালে এনেকুৱা কোনো নাম্বাৰে নাই বোলে বাৰ নথকা শূন্য দিবও নালাগে হয় তেতিয়া শূন্য আহিব কিমানটা বাৰ নথকা কিমানটা নাম্বাৰ আছে দুটা তেতিয়া শূন্য বহিব দুটা হৈ গ'ল ওপৰত কি কৰিব লাগে গোটেই নাম্বাৰটো লিখিব লাগে দিছে গোটেই নাম্বাৰ মাইনাছ আপুনি কি কৰিব লাগে বাৰ নথকা সংখ্যাটো লিখিব লাগে বাৰ নথকা সংখ্যা গুণি 82 ওপৰত দুটা মাইনাছ কৰ 8 ৰ পৰা 2 গ'ল কিমান 6 ইয়াৰ পৰা 1 ধাৰা কৰিলে 16 16 ৰ পৰা 8 গ'লে আকৌ 8 ইয়াতে কিমান আছে 1 ইয়াতে কিমান আছে 8 ওকে ইয়াতে কি 9900 হল কাটাকাটি যাব 2 দি যাব 2 দি কেইবাৰ 4 বাৰ 2 দি না যায় 0 দটা মিলি 18 9 দুগুণ 18 2 দি গ'লে কেইবাৰ 3 বাৰ 2 দি গ'লে 4 বাৰ 1 থাকি গ'ল 19 9 দুগুণ কিমান 18 1 থাকি গ'ল 10 5 দুগুণ কিমান 10 লগত কি আছে 0 তো ওপৰত কি বহিল 4093 হোল ডিভাইডেড বাই 4950 answer is this one এনেকুৱা অপচন আছে নেকি বা এই অপচন সি ইজ দা কারেক্ট आंसर বুজি পাইছে ন আৰু যদি আপুনি জলা অকমান অসুবিধা পাই আছে আপুনি এটা ক্লাছটো প্লিজ এবাৰ চাই লওক নহলে কাৰণ এটাই কৈ দিছো এনেকুৱা বহুত গেটা আছে আপুনি এবাৰ ক্লাছটো চাই ললে আপোনাৰ সুবিধা হ'ব ঠিক আছে what is the mean of the median mode and range of the following data ইয়াতে সংখ্যাবোৰ যে দেখিছে সংখ্যাবোৰৰ মিন ওলাব দিয়া নাই সংখ্যাবোৰৰ মিন ওলাব দিয়া নাই এই সংখ্যাবোৰৰ আপুনি মিডিয়ান ওলাব লাগে এই সংখ্যাবোৰ আপুনি মোড ওলাব লাগে আৰু এই সংখ্যাবোৰ আপুনি ৰেঞ্জ ওলাব লাগে তিনিওটা এনসাৰৰ মিন ওলাব লাগে মনত থাকিব সংখ্যা কাটাৰ প্ৰথমে আপুনি মিডিয়ান ওলাওক সংখ্যা কাটাৰ প্ৰথমে আপুনি মোড ওলাওক সংখ্যা কাটাৰ প্ৰথমে আপুনি ৰেঞ্জ ওলাওক আৰু তিনিওটাৰ আপুনি কি ওলাব লাগে মিন ওলাব লাগে ওকে তো প্ৰথম আপুনি সদায় মনত ৰাখিব যেতিয়া আপুনি মিডিয়ান ওলাব যাব ন সংখ্যাবোৰ সদায় সৰুৰ পৰা ডাঙৰলৈকে সজাই ল'ব সজাই নলাকে মিন ওলাব মিডিয়ান ওলাব নাযাব মই মধ্যমা ওলাব নাযাব ঠিক আছে তো সৰুৰ পৰা ডাঙৰলৈকে সজালে একদম সংখ্যালে কোনি আহিব 2 তাৰপিছত আহিব 5 তাৰপিছত আহিব কিমান 6 তাৰপিছত আহিব 8 নেক্সট কোনি আছে 9 আৰু নেক্সট আছে 10 ওকে নেক্সট আছে 12 13 আৰু কোনি আছে 15 নেক্সট আছে 17 নেক্সট আছে কিমান আৰু এটা 17 আছে ৰাইট আৰু এটা 17 নেক্সট কিমান আছে 23 কিমানটা আছে সব 1 2 3 4 5 6 7 8 9 10 11 12টা 1 2 3 4 5 6 7 8 9 10 11 12টা হৈ গল 12টা ওকে এটা আমি মিডিয়ান লও কিমানটা নাম্বার আছে 12টা মানে n = কিমান 12 12 তো কি সংখ্যা 12 তো যুগ্ম সংখ্যা যেতিয়া এটো যুগ্ম সংখ্যা হয় তেতিয়া মিডিয়ান বা মধ্যমা কেনেকৈ ওলাই মনত আছে যদি আপুনি নাই চাই থাকক এই যোনটো 12 এটো n তো n ক 2 দি হৰণ কৰিব লাগে মানে n/2 ওপৰ লিখিব লাগে th মানে আছে পজিশন 5th 6th ওকে ইয়াত লিখিব লাগে n/2 + 1 ওপৰত কি লিখিব লাগে th ডিভাইডেড বাই কি লিখিব লাগে 2 n/2 মানে কি n মানে 12 12 2 দি হৰণ কৰিলে কিমান 6 এটো 6 + 1 মানে কিমান 7 ডিভাইডেড বাই কিমান 2 6 মানে কি 6 নম্বৰত কোনি আছে 1 2 3 4 5 6 ইয়াত কোনি আছে 10 7 নম্বৰত কোনি আছে 12 ডিভাইডেড বাই কিমান আছে 2 তোকে প্লাস কৰিলে কিমান 22/2 ডিসিকল কিমান 11 তাপি মিডিয়ান কিমান পালা তুমি 11 হৈ গল এটা আমি কি ওলাব লাগে মোড মোড মানে হৈছে কি এটা সংখ্যা যদি সবতকৈ বেছি থাকে সেই সংখ্যাটোৰ নাম মোড এনেকুৱা কিবা সংখ্যা আছে যোনটো অলপ বেছিকে আছে 17 17 তো দুইবাৰ আছে সব বাকি সব একবাৰ আছে 17 তো কেৱল দুইবাৰ আছে 17 তো কি বুলি কয় মোড মানে মোডৰ आंसर কিমান 17 মিডিয়ান কিমান পাইছিলা 11 ওকে এটা কি ওলাব আছে ৰেঞ্জ ৰেঞ্জ মানে হৈছে কি এই জিকাটা তুমি সংখ্যা লিখিছিলা তাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি 23 আটাইতকৈ সৰু সংখ্যাটো কি 2 তো কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিব লাগে মাইনাস কৰিলে যেটো आंसर পায় সেই आंसरটোৰ নাম হৈছে ৰেঞ্জ যেনে ৰেঞ্জ কিমান 21 তো মিডিয়ান ৰেডি আছে 11 মোড ৰেডি আছে 17 আৰু ৰেঞ্জ ৰেডি আছে 21 আৰু তিনিওটাৰ মাজত তুমি যদি মিন ওলাব লাগে তো কেনেকৈ ওলাবা তিনিওকে প্লাস কৰি ডিভাইডেড বাই 3 তিনটা আছে যেহেতু তো তিনিওকে প্লাস কৰিলে কিমান
10 20 ইফালে 40 ইফালে 47 48 49 মানে 49 কিমানটা নাম্বাৰ তিনটা নাম্বাৰটো কি হৰণ কৰিবা 3 দ্যাট মিন্স ইজ 49 ডিভাইডেড বাই 3 তো ক'ত আছে অপচন বি ইজ দা কারেক্ট আনসার অপচন বি ইজ দা কারেক্ট আনসার হল হ'ব ওকে x minus 2 is a factor of this one then find the value of a এই সংখ্যাটো ইয়াৰ ফ্যাক্টৰ হয় ওকে তো ফ্যাক্টৰ শব্দটো থাকিব কেতিয়াবা উৎপাদক শব্দটো যেটা আছে ন ওকে তো ইয়াৰ কনসেপ্টটো কি হয় এই যে সৰু বস্তু দেখিছা ইয়াক ইকুয়াল টু 0 কৰিব লাগে ইয়াৰ পৰা x ৰ ভ্যালু - 2 ইফালে গলে +2 হে x ৰ ভ্যালুটো তুমি ইয়াত বহাব লাগে তুমি x ৰ জায়গাত বহালে কি হ'ব 2 কিউব 3 ইনটু কি হ'ব 2 প্লাস কি হ'ব 5a তাৰ পিছত ইকুয়াল টু কি লিখিব লাগে 0 হ'ব ওকে 2 কিউব মানে হৈছে 8 3 2 গুণ কিমান 6 5 ইনটু কিমান a দিস ইকুয়াল টু কিমান 0 ওকে 8 বাই 6 গলে কিমান 2 লগত কি আছে 5a দিস ইকুয়াল টু কিমান 0 ইয়াৰ পৰা 5a + 2 ইফালে গলে -2 তো a ইকুয়াল টু কিমান -2 ডিভাইডেড বাই 5 হল তুমি ফ্যাক্টৰ বা উৎপাদক বুলি কলে ইয়াৰ পৰা x ৰ ভ্যালুটো উলাই যেতিয়া ইয়াত বহাই দিবা ইকুয়াল টু 0 এটো ৰুল কৰ পৰা আহিছে না এটো ৰিমাইন্ডাৰ থিওৰামৰ পৰা আহিছে ৰিমাইন্ডাৰ থিওৰাম মানে কি যেতিয়া কোনোবাই কাৰোবাক হৰণ কৰে তেতিয়া ৰিমাইন্ডাৰ বা ভাগশেষ কিমান থাকে তেতিয়া কি ক'ব লাগে ইয়াৰ x ৰ ভ্যালু ইয়াত বহাই দিলে আনসাৰটো ওলাই যায় কিন্তু ফ্যাক্টৰ বা উৎপাদক বুলি কলে কি হয় ভাগশেষটো এটা শূন্য হয় সেইকাৰণে ইকুয়াল টু শূন্য লিখা যায় ঠিক আছে তো এই ইকুয়াল টু কিমান -2/5 এনেকুৱা অপচন কোড আছে অপচন ডি ইজ দা কারেক্ট আনসার বুজি পাইছে নে কোৱা নেক্সটটো চাও এতিয়া তো নেক্সট কোৱেশ্চন চাম এতিয়া এখন অসমীয়া মিডিয়াম গাইডবুক আৰু ইংলিশ মিডিয়াম গাইডবুক অল সাবজেক্ট আছে গোটেইখিনি কভাৰ কৰা আছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ আছে ইতিমধ্যে বহুত লৰা ছোৱালীৰ লগত ৰাখিছে আৰু যেটো পৰীক্ষা অতি সোনকালে আহি আছে গতিকে এইখন কিতাপ আৰু এইখন কিতাপ দুয়োখন কিতাপ তোমালোকে ল'ব পাৰা বহুত বেছি কামত আহিব ঠিক আছে ওকে নেক্সট ওয়ান তো এডজাসেন্ট এংগলস অফ এ প্যারালোগ্রাম এটা সামান্তৰিক আছে সামান্তৰিকৰ এইটো কোণ আৰু এইটো কোণক এডজাসেন্ট কোণ বুলি কয় ওচৰা ওচৰিকৈ থকা এইটো আৰু এইটোকো কয় এইটো আৰু এইটোকো কয় এইটো আৰু এইটোকো কয় ঠিক আছে এই ওচৰা ওচৰিকৈ থকা কোণ দুটা যি আছে সেই কোণ দুটা যদি তুমি প্লাস কৰা তেতিয়া তুমি কিমান পোৱা জানা তেতিয়া তুমি 180 ডিগ্ৰী পোৱা মনত থাকিব তো ইয়াৰ প্ৰথমটো কোনি আছে 5x - 5 সেকেন্ডটো কি আছে 10x + 35 দুকে যদি প্লাস কৰা ইকুয়াল টু কিমান পাবা 180 10টা আৰু 5টা মিলি পেলাই কিমান 15টা 35 বা 5 গলে কিমানটা 30টা দিস ইকুয়াল টু কিমান 180 ইয়াতে আছে 15টা x + 30 ইফালে গলে মাইনাস মানে কিমান হ'ব 150 ইয়াৰ পৰা x টো ওলালে কি হ'ব 15 দি যদি ইয়াক হৰণ কৰা কিমান হ'ব 10 যাত আমি x কিলো কিমান 10 হ'ব ওকে সেই x টো যদি মই ইয়াত বহাই দিও এ কিমান হ'ব এটো পূৰণ কৰিলে 50 হ'ব আৰু 5 গল কিমান হ'ব 45 এতে বহাই দিলে কিমান হ'ব 100 আৰু 35 মানে কিমান 135 দুয়োৰে কি ওলাব লাগে দুয়োৰে অনুপাত ওলাব লাগে তো দুয়োৰে যদি মই অনুপাত ওলাও 15 দি যাব 3 বাৰ 15 দি যাব 9 বাৰ হয়নে নহয় আকৌ 3 দি যাব একবাৰ 3 দি যাব 3 আমি आंसर কিমান 1:3 তো কোড আছে অপচন এ ইজ দা কারেক্ট आंसर অপচন এ ইজ দা কারেক্ট आंसर বুজি পাইছা নে চোৱা হ'ব হ'ব নেক্সট কোৱেশ্চন চাব পাৰি বুজি পাই আছা which term of the AP this is 210 okay তো AP তুমি এটা বস্তু জানা A মানে ফার্স্ট টার্ম that means কিমান 21 D মানে আছে সেকেন্ড মাইনাস ফার্স্ট দিস ইকুয়াল টু কিমান 21 এই যোনটো 210 আছে 210 টো ভিতৰত কৰবাত আছে কোড আছে মই নাজানো গতিকে তাৰ নামটো মই কি দিছো an মানে কিমান 210 ওকে ইয়াতে ওলাব লাগে 210 টো কোড বহি আছে that means n ইকুয়াল টু কিমান ওকে an equal to a plus n minus 1 into d an মানে হৈছে 210 a মানে কিমান 21 n মানে কিমান আমি নাজানো d মানে কিমান 21 21 টো ইফালে হলে বিয়োগ হলে কিমান থাকিব 210 ৰ পৰা ইফালে ধৰা 20 গলে 190 আৰু 1 গলে 189 হয়নে নহয় আৰু এটো কি আছে পূৰণ ইফালে হলে কি হ'ব হৰণ ইয়াতে অকল কোনি আছে n minus 1 এইটোৰে তো হৰণ গলে কেইবাৰ যাব 9 বাৰ -1 টো ইফালে আহিলে +1 দিস ইকুয়াল টু n n ইকুয়াল টু কিমান থাকিব 9 1 কে 10 দ্যাট মিন্স आंसर ইজ 10 ঠিক আছে দ্যাট মিন্স অপচন বি ইজ দা কারেক্ট आंसर হ'ব হ'ব ক্লিয়ার ঠিক আছে ফাইন্ড দা ভ্যালু অফ x such that ইয়াৰ পৰা x ৰ ভ্যালু ওলাব লাগে ইয়াৰ পৰা x ৰ ভ্যালু ওলাব লাগিলে তুমি কেনেকৈ ওলাব ইচ্ছা গৈ আছে তোমাৰ এনেকৈ ইচ্ছা গৈ আছে ইয়াক উল্টা কৰিলো 1/2 ইয়াক উল্টা কৰিলো 1/4 এনেকৈ ইচ্ছা গৈ আছে নাই কিন্তু এনেকৈ ওলাব নালাগে কেনে ওলাব লাগে এই গোটেই বস্তুখিনি লিখিছে এই গোটেই বস্তুখিনি ইয়াত আছে ওপৰত কি আছে x 1 মানে তুমি জানা something to the power 0 মানে 1 a to the power 0 b to the power 0 c to the power 0 x to the power 0 যি লিখা তাৰে ভ্যালু 1
যদি এই জানি বস্তু আছে এই বস্তুখিনিও যদি মই ইয়াত দি পেলাই ওপৰত 0 দিও এতিয়াও কিমান হ'ব 1 এ হ'ব বুজি পাইছে ন এই বস্তুখিনি ইয়াতে আছে মই একো লছৰ কৰা নাই তাৰে ওপৰত x আছে আৰু এই বস্তুখিনি মই ইয়াতো লিখিছো লিখি পেলাই 0 দিছো মানে কি something to the power 0 is equal to 1 হল এই দুখিনি বস্তু একে ডকে মই কাটিছো x থাকিলে ইয়াতে 0 থাকিলে আমি আনসার ইজ x equal to 0 অপশন বি ইজ দা কারেক্ট আনসার অপশন বি ইজ দা কারেক্ট আনসার কষ্ট হোৱা নাই বুজি পোৱা হ'ব the probability of getting a bad egg in a lot of 400 okay so ইয়াতে 400টা বস্তু আছে 400টা বস্তুৰ যদি মোৰ বেয়া কণীৰ সম্ভাৱিতা ওলাব লাগে তো বেয়া কণী কিমানটা মই জানো নেকি নাজানো গতে মই এক্সট্ৰা ধৰিছো তো সম্ভাৱিতা কেনেকৈ ওলাই যিমানটা আছে সিমানটা তলত লিখিব লাগে বেয়া কণীৰ সম্ভাৱিতা মানে বেয়া কণী কিমানটা এক্সট্ৰা তাক ওপৰত লিখিব লাগে এটো কি বুলি কয় সম্ভাৱিতা আৰু ইয়াৰ আনসাৰটো সমান কাৰ সমান 0.035 ইয়াৰ পৰা x ওলালে 0.035 এটো ইফালে গলে কি হ'ব পূৰণ দশমিকটো নাই বুলি ভাবা শূন্য দুটা বহাই দিয়া 5 4 গুণ 20 হাতত থাকিল 2 4 গুণ 12 13 14 দশমিক কেইটা তিনটা তো তিনটাৰ আগত বহাই দিছো দশমিকৰ পিছফালে শূন্য কটা কাম নাই ইকুৱেল টু কিমান আছে 14 অপশন বি ইজ দা কারেক্ট আনসার অপশন বি ইজ দা কারেক্ট আনসার ওকে তো হৈ গল তো কেনেকুৱা পাইছা কবা আৰু আছে বহুত কোৱেশ্চন দি থাকিম লাইলে এডভান্স মেথছৰ কোৱেশ্চন আনিম তো এডভান্স মেথছৰ কি কোৱেশ্চন চাব লাগে কি কোৱেশ্চন শিক্ষাৰ সম্ভাৱনা আছে এই গোটেই বস্তুখিনি লাইলে শিকোৱা আৰম্ভ কৰিম গতিকে এডভান্স মেথছৰ কাৰণে ৰেডি হ'ব লাগিব এতিয়া এডভান্স মেথছৰ কোৱেশ্চন পঢ়িব লাগিব ঠিক আছে তো এনেকুৱা কোৱেশ্চন যদি আৰু লাগে এবাৰ কমেন্ট কৰি জনাবা তেন্তে মই আৰু কোৱেশ্চন আনিবৰ কাৰণে চেষ্টা কৰিম আশা কৰো সকলোৱে বুজি পাইছা ঠিক আছে তেন্তে নতুন এটা ক্লাছত লগ পাম তেতিয়ালৈকে চাই থাকিবা আপোনালোকৰ আপোন চেনেল ইগাৰ এডুকেশ্যন থ্যাংক ইউ সো মাচ লাভ ইউ অল টেক কেয়াৰ বাই থ্যাংক ইউ